পেটে পেটে চাগে মুখ্যমন্ত্ৰীয়ে কিমান লাজ পাইছে প্ৰধানমন্ত্ৰীৰ কাৰণে সেইটো চাগে কাৰো আগত প্ৰকাশ কৰা নাই কাৰণেহে আৰু মিডিয়া ওচৰত তেওঁ কি প্ৰকাশ কৰিব তেওঁ চাগে বহুত লাজ পাইছে দেই আৰু আমিও লাজ পাইছো তেওঁ ভাবিছিলে কি এই অসমৰ মানুহক যেনেকৈ তেওঁ এই বাই বেহেনো বুলি কৈ পেলাই যে একদম বৰ হাত জোকাৰি জোকাৰি যে সম্ভাষণ জনাই এটা হেৰি হেনা হুঁচাকে তেওঁ ভাবিছিলে আমি এই মানে কি হয় অসমৰ মিডিয়াসকলৰ ওচৰত গদি মিডিয়া বুলি কয় যে সেইবিলাকৰ ওচৰত মানে আমি যেনেকে কথা কওঁ তেনেকেই কথা কম বুলি ভাবিছিলে কিন্তু তাত গৈ পেলাই যি লাজ পালে আৰু একদম অপ্ৰিয় হ'লেও এটা সঁচা কথা ক'ব লাগিব যদি আজি হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হ'ল হয় তেওঁ যদি তাত সেই প্ৰশ্নৰ নবে তেওঁ যি মানে হেৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে মানে সুধিলে হয় আৰু তেওঁ ভুলে শুদ্ধই কি কৰিলে হয় উত্তৰটো দিবলৈ চেষ্টা কৰিলে হয় তেওঁ কেতিয়াও কিন্তু তাত মানে লাজ পাই নাহিলে হয় আৰু তাকে কয় টেলেণ্ট নহয় জানো কিন্তু সেই টেলেণ্ট এই মোদীৰ নাই আৰু মোদীৰ নাই কাৰণে তেওঁ কি কৈছে নবেৰত গৈ পেলাই তেওঁ লাজৰ সন্মুখীন হৈছে পলাই পট্টং দিছে আৰু মুখ্যমন্ত্ৰীয়ে চাগে পেটে পেটে কিমান হাঁহিছে সেইটো ভগৱান জানে মুখ্যমন্ত্ৰীয়েওতো হিন্দী ভালকৈ নাজানে কিন্তু তেওঁ এনেকুৱাকৈ হিন্দী কৈ দিব যিয়ে নহওক তেওঁ ভুলে শুদ্ধই কৈ পেলাই তেওঁ তাৰ পৰা বাচি আহিবলৈ চায় নহয় জানো কিন্তু এতিয়া মানে কি হৈছে তেওঁ হিন্দী ক'বলৈ শিকিছে কিন্তু প্ৰধানমন্ত্ৰী এজন হৈ পেলাই সাংবাদিকৰ ওচৰৰ পৰা তেওঁ কেনেকৈ পলাই পট্টং দিছিলে আৰু গুডি মেডিয়া বুলিতো আপোনালোকে গমেই পায় আৰু সেই গুডি মেডিয়াৰো কেতিয়াবা কি হয় জানেনে তেওঁ সাংবাদিকক মানে একো প্ৰশ্ন সুধিবলৈ সুবিধাই নিদিয়ে তেওঁ আৰু বায়ো বেহেনো কৰি পেলাই হাত জোকাৰি কিবা কিবি কৈ পেলাই কিবা কয় নহয় কি পাহৰি গৈছোঁ এই মুহূৰ্তত তেনেকৈ কৈ পেলাই মানুহখিনিক খাম কটাই থৈ পেলাই গুচি যায় উৰা মাৰে তাৰপিছত আৰু ফুচ আৰু এইখিনি চম্ভালি লয় কোনে হিমন্ত বিশ্ব শৰ্মাই গতিকে প্ৰধানমন্ত্ৰী যদি আজি হিমন্ত বিশ্ব শৰ্মা হ'ল হয় তেওঁ কিন্তু মেনেজ কৰিলে হয় সেইটো বাৰু আপোনালোকে কওকচোন হয় নে নহয় তেওঁ যেনেকৈ কিছুমান হিন্দী সাংবাদিকে প্ৰশ্ন কৰিলে তেওঁ যি সুন্দৰকৈ দি থৈ আহে নহয় জানো আৰু সেই হিন্দীটো কিন্তু ময়ো মাৰোঁ দেই তেনেকুৱা হিন্দী হিমন্ত বিশ্ব শৰ্মাই যি হিন্দী মাৰে সেই হিন্দী ময়ো মাৰোঁ গতিকে সেয়া হ'ল আৰু এতিয়া কি হৈছে সকলোৱে লাজ পাইছে আৰু তেওঁতো মুখৰ মাত হৰি গৈছে যি ধৰণেহে পলাই পট্টং দিছে সঁচাকৈ আচৰিত দেই আৰু সেইকাৰণে কিছুমান কয় আগতেতো পঢ়া শুনাৰ হেৰিটো নালাগিছিলে ৰাজনীতিত গ'লে নহয় জানো আৰু এতিয়া পঢ়া শুনা লাগে আৰু পঢ়া শুনা লাগে যদি মই এইটোৱে ভাবোঁ দেই আপোনালোকৰ মনলৈ সেইটো আহেনে নাহে নাজানো পঢ়া শুনা লাগে যদি নৰেন্দ্ৰ মোদীয়েতো পঢ়া শুনা নাজানে নিজৰ চাইনটোও মাৰিব নাজানে তেনেহ'লে তেওঁ কেনেকৈ প্ৰধানমন্ত্ৰী হ'ল বাৰু সেইটো ভাবোঁ আৰু তেওঁ আচলতেতো আপোনালোকে গমেই পায় সকলোৱে কয় তেওঁ কেটলিটো দেখুৱাই থাকে দেখোন চাহ বেপাৰী আৰু নিজেই কিছুমান উস্তাদি মাৰি কথা কৈছিলে কিন্তু ক'ব লাগিব এই ক্ষেত্ৰত যদি সঁচাকৈ আজি যদি হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হ'ল হয় তেতিয়াহ'লে এই লাজ খাবলগীয়া নহ'ল হয় তেওঁ নোহোৱাই মাৰি পেলাইও বুজি পাওক নাপাওক তেওঁ মেনেজ কৰি থৈ আহিলে হয় সেইটোকহে কয় টেলেণ্ট তেওঁ যেনেকৈ যিকোনো কাম একদম একফালৰ পৰা সুন্দৰকৈ মিলাই যাব পাৰে আৰু সেই টেলেণ্টটোৰ কাৰণেই তেওঁ কোনেও হৰুৱাব নোৱাৰে গতিকে বন্ধু বান্ধৱীসকল কি ধৰণে লাজ পাই আহিলে নবেৰত আপোনালোকে চাই লওক নৰৱেৰ সাংবাদিকৰ আগত ভাৰতৰ নাক কাণ কটালে প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱেৰ সাংবাদিকৰ তীক্ষ্ণ প্ৰশ্নৰ এটাও উত্তৰ দিব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে নিজ দেশৰ গদি মিডিয়াৰ চৰণো বন্দনাৰ অভ্যাস থকা মোদী বিদেশত পৰিল অস্বস্তিত সংবাদ স্বাধীনতাত বিশ্বৰ শীৰ্ষস্থানীয় নৰৱেৰ নিৰ্ভীক সাংবাদিকৰ প্ৰশ্নত নিমাত মোদী নৰৱেৰ সাংবাদিকৰ আগত ভাৰতৰ নাক কাণ কটালে স্বঘোষিত বিশ্বগুৰু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী মোদী কালি নৰৱে ভ্ৰমণলৈ যায় দুই দেশৰ মাজত শক্তি সহযোগিতা গ্ৰীণ এনাৰ্জি বিনিয়োগ আৰ্কটিক নীতি আৰু ভাৰত নৰৱে কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নৰৱে ভ্ৰমণত উপস্থিত হোৱা মোদীয়ে প্ৰথমে পাহালগাম আক্ৰমণ সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত বক্তব্য আগবঢ়ায় কিন্তু যৌথ সংবাদ বিবৃতিৰ অন্তত সৃষ্টি হয় এক বিতৰ্কিত মুহূৰ্ত নৰৱেৰ এই ভ্ৰমণকালত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোদীৰ ভাষণৰ অন্তত নৰৱেৰ নিৰ্ভীক সাংবাদিকসকলে ভাৰতৰ সাম্প্ৰতিক কেতবোৰ বিতৰ্কমূলক বিষয়ৰ ওপৰত প্ৰশ্ন কৰে
কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সেইবোৰ প্ৰশ্ন উত্তৰ দিয়াৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰে। নৰৱেৰ সাংবাদিক হেলে লিঙে প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰে, বিশ্বৰ আটাইতকৈ স্বাধীন সংবাদ মাধ্যম থকা দেশ নৰৱেৰ সাংবাদিকসকলৰ পৰা প্ৰশ্ন আপুনি কিয় গ্ৰহণ নকৰে? কিন্তু এই প্ৰশ্নৰো কোনো উত্তৰ নিদিয়াকৈ মঞ্চ ত্যাগ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ঘটনাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলতো আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। Prime Minister Modi, why don't you take some questions from the freest press in the world? উল্লেখ যে বিশ্ব সংবাদ মাধ্যম স্বাধীনতা সূচীত বা ৱৰ্ল্ড ফ্ৰীডম ইণ্ডেক্সত নৰৱে প্ৰথম স্থানত থকাৰ বিপৰীতে ভাৰতৰ স্থান 157 নম্বৰত। সেই প্ৰেক্ষাপটত এই ঘটনাই পুনৰ ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু চৰকাৰৰ জবাবদিহিতাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে। সমালোচকসকলৰ মতে ভাৰতীয় সংবাদ মাধ্যমৰ এটা বৃহৎ অংশ এতিয়া গদি মিডিয়া ৰূপে পৰিচিত, যে চৰকাৰক কঠিন প্ৰশ্ন সোধাৰ পৰিৱৰ্তে চৰকাৰৰ পক্ষে প্ৰচাৰ চলোৱাতহে অধিক ব্যস্ত হৈ আছে। তদুপৰি 2014 চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা নিজৰ ৰাজনৈতিক জীৱনত এবাৰো এখনো মুকলি সংবাদমেল সম্বোধন কৰি নাপালে প্ৰধানমন্ত্ৰী মোদীয়ে, য'ত সাংবাদিকসকলে নিৰ্ভীকভাৱে তেওঁক প্ৰশ্ন কৰিব পাৰিব। ইয়াৰ পূৰ্বেও বিদেশ ভ্ৰমণকালত আদানী কেলেংকাৰীকে ধৰি বিভিন্ন বিতৰ্কিত বিষয়ত সোধা প্ৰশ্ন মোদীয়ে এৰাই যোৱাৰ অভিযোগ উঠিছিল। আৰু নৰৱেৰ এই ঘটনাই পুনৰ সেই বিতৰ্কক বিশ্ব মঞ্চত উজাগৰ কৰিলে। নৰৱেৰ সাংবাদিকৰ প্ৰশ্নৰ পৰা এনেদৰে পলায়ন কৰিবলৈ চেষ্টা কৰা প্ৰধানমন্ত্ৰীৰ এই আচৰণে বিশ্বজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিউজ এক্স ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। দেখিলেনে? আৰু মই কোৱা কথাটো বাৰু মিছা নেকি? গতিকে বন্ধু বান্ধৱীসকল, যিয়ে নহওক পঢ়া শুনা নাথাকিলেও মানুহে দেখি শুনি ঠেকি বহু ধৰণে কথা শিকিব পাৰি। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।